The word of God, যেতিয়া আপুনি ঈশ্বৰৰ বাক্যৰ কাৰণে নিজৰ হৃদয় খুলি দিয়ে, word is seed বুলি কৈছে। বাক্য বীজ হয় আৰু আপোনাৰ হৃদয়ে মাটি হয়। আৰু আপোনাৰ মাটিৰ যিটো হৃদয়ৰ মাটি আছে, যদি ভালকে প্ৰিপেয়াৰ হৈছে আৰু যদি বীজটো ভাল বীজ পৰি আছে, fruits is guaranteed. আমেন। ফলটো ওলাবই ওলাব। গতিকে ময়ো মেক চিয়ৰ কৰিছো যাতে ভাল গুটিটো পৰে। আপুনিও এটা কাম মোক সহায় কৰিব লাগিব, যাতে আপুনি নিশ্চিত কৰে আপুনি প্ৰিপেয়াৰ আছে। আমেন। আপুনি যেতিয়া ঈশ্বৰৰ বাক্য শুনে, হৃদয়েৰে শুনিব লাগে। যদি আপুনি আপোনাৰ মাইণ্ডেৰে শুনে, এইটো মেমৰি হ'ব, কেতিয়াবা পাহৰি যাব আপুনি। কিন্তু যদি আপুনি হৃদয়েৰে শুনে, আপুনি ফিলিংছত আহি যাব বাক্যৰ কাৰণে। ইউ কেন ফিল। যেনেকৈ আমি যেতিয়া বিষয়বস্তু ভাল পাওঁ, কিবা এটা আমাক ভাল লাগে, উই ফিল এবাউট ইট। আমি ফিল কৰোঁ। কাৰোবাক ভাল পালেও ফিলিংছ আহি যায়। তেওঁলোকৰ নাম শুনিলে ভাল লাগে, চেহেৰা দেখিলে ভাল লাগে, দেখিব নাপালে ফটোকে চাই থাকে। আৰু এইটো ভাল পোৱাৰ নিচানি হয় একচুৱেলি। কেলে ক'লে মানে আমাৰ ফিলিংছ আহে। When you love the Lord, যেতিয়া আপুনি ঈশ্বৰৰ বাক্য ভাল পাব, you will feel the word. আপুনি বাক্যৰ ফিলিংছত আহি যাব। ইমান মিঠা বুলি ক'ব ন? You love it. আৰু young generation, I tell you the truth. যদি আপুনি বাক্য ভাল পোৱা মানুহ হৈ যায়, আপুনি ফ্ৰুটফুল মানুহ হৈ যাব। আপুনি ফল ধৰা মানুহ হৈ যাব। আপুনি চেষ্টা চলাব নালাগে, you just love the word. বাক্য ভাল পাবলৈ আৰম্ভ কৰক। When you love the word, বাইবেলে এইটো কথাই কৈছে যে যিবিলাকে মোৰ বাক্য ভাল পায়, মই কৈছো আপোনাক ফৰ্মুলা মই শিকাই দিম বুলি। যদি জীৱনত ফ্ৰুটফুলনেছ চাবলৈ মন আছে, সকলো জেগাত, আপোনাৰ পাৰ্চনেল লাইফত, ফেমিলি লাইফত, কেৰিয়াৰত, ফাইনেন্সত, য'তেই আপুনি ফল দেখিবলৈ বিচাৰিছে, লাভ দ্য ৱৰ্ড, ডিলাইট ইন দ্য ৱৰ্ড। আপুনি ঈশ্বৰৰ বাক্যত ইমান ভাল পায়। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আপুনি যদি মোৰ লগত সদায় থাকে, আপুনি বাক্য ভাল পাই যাব। কাৰণ যাৰ লগত থাকে আপুনি তাৰ নিচিনা হৈ যায়। কনজুচ মানুহৰ লগত থাকিলে কনজুচ হৈ যায়, খঙিয়াল মানুহৰ লগত থাকিলে খঙিয়াল হৈ যায়। তো ময়ো বিলিভ কৰোঁ, মই বাক্য ভাল পাওঁ একচুৱেলি। আই জাষ্ট ন', মই নিজে জানো এইটো। আৰু সেইকাৰণে যদি আপুনি মোৰ ক্ল'জ আহিবলৈ আৰম্ভ কৰে, আপুনি যিচু ভাল পাবলৈ আৰম্ভ কৰিব, বাক্য ভাল পাবলৈ আৰম্ভ কৰিব। হালেলুয়া। আৰু দুদিন আমি আছো লগতে। আপুনি যদি ভাল পায়, মোৰ কাৰণে আৰু ভাল কথা। আমি বাক্য ভাল পাবলৈ, যেতিয়া এদিন মই এইটো বাক্য মেডিটেশ্যন কৰিবলৈ আৰম্ভ কৰিলো যে প্ৰভু তুমিতো মোক বহুত ফ্ৰুটফুল হোৱাটো বিচাৰা। ফাৰ্ষ্ট ছেশ্যনত মই কৈছো যে ঈশ্বৰে আমাৰ ফ্ৰুটফুলনেছ বহুত বিচাৰে একচুৱেলি। তেওঁ এইটো ডিজায়াৰ কৰে। কিন্তু তেতিয়া ময়ো ভাবিবলৈ আৰম্ভ কৰিলো, প্ৰভু কেনেকে আমি ফ্ৰুটফুল হ'ম? ঈশ্বৰে মোক এটা ফৰ্মুলা দেখুৱাই দিলে। ফৰ্মুলাটো হৈছে, ইফ ইউ ডিলাইট ইন মাই ৱৰ্ড, তুমি যদি মোৰ বাক্যত আনন্দ কৰা মানুহ হৈ যায় বুলি কৈছে। You just love my word. মোৰ কথাবিলাকে তোমাক ইমান ভাল লাগে। আৰু তেতিয়া হ'লে বুলি কৈছে, তুমি যি কাম কৰিবা চব ছাকচেছ হৈ যাব। Praise the Lord. Church, মই আপোনাক young generation, I'm sharing my heart. মোৰ হৃদয় মই আপোনাৰ লগত শ্বেয়াৰ কৰি আছো। আৰু সঁচা কথা কৈ আছো, আপুনি যদি ঈশ্বৰৰ বাক্য ভাল পাবলৈ শিকি যায়, আপোনাৰ এডুকেশ্যন লাইফ ভাল হ'বলৈ আৰম্ভ কৰিব। আপুনি ফলৱান দেখিব আপোনাৰ পঢ়াৰ জীৱনত। আপোনাৰ পাৰ্চনেল ৰিলেশ্যনশ্বিপ লাইফ, মা দেউতাৰ লগত, আপোনাৰ লাভড ওৱানৰ লগত ৰিলেশ্যনশ্বিপ উইল বি বিল্ড, ফ্ৰুটফুলনেছ, তাত আপুনি ফ্ৰুটছ দেখিব। আপোনাৰ ফাইনেন্সিয়েল লাইফ, টকা পইচাৰ জীৱন, তাতো আপুনি ফল দেখিবলৈ আৰম্ভ কৰিব। আৰু সেইকাৰণে চেতানে কেতিয়াও আটাইতকৈ বেছি সি বিশ্বাসীৰ জীৱনত যদি এটেক কৰে, সেইটো হৈছে বাক্য যাতে আপুনি নুশুনে। এইটোৱে তাৰ আটাইতকৈ ডাঙৰ টাৰ্গেট।
আজি মই শয়তানৰ ট্ৰিক্সটো আপোনাক কৈ দিছো কেলে বাইকলে সি যাব নিদিয়ে কেলে বাক্য শুনিবলৈ ভাগৰ লাগে আমনি লাগে কেলে বাইবেল পঢ়িব মন নাযায় কেলে এইটো এনেকুৱা হৈ থাকে যদি আপুনি প্ৰশ্ন কৰে কাৰণ তেওঁ জানে ভালকে যদি এই মানুহবিলাক ঈশ্বৰৰ বাক্যত চিৰিয়াছ হৈ যায় তেওঁলোকৰ জীৱনটো ভাল হৈ গুচি যাব একচুৱেলি আৰু শয়তানে আপোনাৰ জীৱনত ভালটো দেখিব নিবিচাৰে আৰু সেইকাৰণে তেওঁ বিভিন্ন অপচন আনে আমাৰ জীৱনত so that you will be engaged ভাল বিষয় হ'ব পাৰে কিন্তু সদায় ঈশ্বৰৰ বাক্যৰ পৰা আপোনাক আঁতৰাই ৰাখে তেওঁ কিবা নহয় কিবা এটা কাম ওলাই আপোনাৰ আজি বাইবেল পঢ়িম ভাবিলে কোনোবা ঘৰত ওলাই দিয়ে আজি মই আজি ভালকে প্ৰাৰ্থনা কৰিম ক'লে কোনোবা পিকনিক ওলাই কাৰোবাৰ যেনেকে আজিতো মই পঢ়িমেই বুলি কৰি যদি বাইবেলটো মেলে কেতিয়া টোপনি যায় গমেই নাপায় কিছুমানে বাইবেলটো টোপনিৰ টেবলেট নিচিনা ব্যৱহাৰ কৰে টোপনি নালাগিলে বোলে বাইবেল পঢ়িব লাগে বাইবেল পঢ়ি দিলে মানুহ টোপনি গুচি যায় আৰু এইটো বহুত খ্ৰীষ্টিয়ানৰ হয় কেলে এনেকুৱা হয় কাৰণ আপুনি ছ'চিয়েল মিডিয়াত থাকিলে হয় বেয়া নহয় কিন্তু আপুনি ঘণ্টা ঘণ্টা যাব পাৰে আৰু বেয়াও নহয় বাৰু কিন্তু কথাটো হৈছে ইয়াৰ বিহাইণ্ডত সদায় শয়তান থাকে তেওঁ কেতিয়াও আপত্তি নকৰিব আপুনি যি কাম কৰক বজাৰ যাওক ফ্ৰী থাকক পাৰ্টি কৰক নাথিং কিন্তু যেতিয়া বাইকত আহে তাৰ প্ৰব্লেম আহি যায় এইটো হ'লে তাহাঁতৰ জীৱনটো ভাল হৈ যাব একচুৱেলি আৰু আপুনিও কেতিয়াবা ভাবে কিমাননো বাইবেল পঢ়িম কিমাননো বাক্য শুনিম কিন্তু আজি মই বাই দ্য স্পিৰিট অফ গড আপোনাক কৈ আছো আপোনাৰ যিটো ছাকচেছৰ ৰাস্তা হয় এইটো ৰাস্তাটো হৈছে ৱৰ্ড হয় একচুৱেলি বাক্য হয় মেন শ্বেল নট লিভ বাই ব্ৰেড এলন বুলি কৈছে মানুহ কেৱল পিঠাৰে নিজীয়াব কিন্তু তেওঁৰ বাক্যৰহে জীয়াই থাকিব তেওঁৰ মুখৰ পৰা ওলোৱা বাক্য লাগিব মানে আপুনি জীয়াই থাকিবলৈ জীয়াই থকা মানে খালি এনেকুৱা আৰু অক্সিজেন লৈ আছো কাৰ্বন ডাই অক্সাইড এৰি আছো এইটো জীয়াই থকা বুলি নকয় এইটো জাষ্ট বায়'লজিকেল লাইফ হয় কিন্তু যদি আপুনি সঁচাকে সম্পূৰ্ণৰূপে জীয়াই থাকিব লাগে ফিজিকেলি মেণ্টেলি স্পিৰিচুৱেলি ফাইনেন্সিয়েলি ছ'চিয়েলি চবতে আপোনাৰ জীৱন আছে একচুৱেলি তেতিয়াহ'লে আপোনাৰ দুইটা বস্তু লাগিব আহাৰ লাগিব ফুড লাগিব আৰু দ্বিতীয়টো হৈছে ঈশ্বৰৰ বাক্য লাগিব এই দুইটাৰ এটা অভাৱ হ'লেও আপোনাৰ মৃত্যু হ'ব দুইটাই লাগিব প্ৰেইজ দ্য লৰ্ড হালেলুয়া দুইটা চকা লাগিব আপোনাৰ যদি টু হুইলাৰ হয় চাৰি চকীয়া হ'লে চাৰিটা চকা লাগিব এটা চকা নাইকিয়া হ'লে আপুনি কষ্ট পাব আৰু সেইকাৰণে ডোন্ট বি ডিচিভড আপুনি ঠগ খাব নালাগে বাইকৰ পৰা আঁতৰিব নালাগে ডিচিশ্যন ল'ব লাগিব জীৱনত সিদ্ধান্ত ল'ব লাগিব I will become serious with the word of God amen আৰু যেতিয়া আপুনি সিদ্ধান্ত ল'ব চাৰ্চ ইয়াং জেনেৰেশ্যন ইট ইজ ইয়ৰ ডিচিশ্যন এইটো আপোনাৰ সিদ্ধান্তহে হয় যিটো আপোনাৰ ডেষ্টিনি নিৰ্ণয় কৰিব একচুৱেলি ডিচিশ্যন ডিচাইডছ ডেষ্টিনি বুলি কৈছে আপোনাৰ সিদ্ধান্তইহে নিৰ্ণয় ল'ব আপুনি কেনেকুৱা জীৱন পাব একচুৱেলি আজি আপুনি প্ৰব্লেমত আছে ডাজন্ট মেটাৰ আজি আপুনি কি কৰিছে এইটো মেটাৰ নকৰে কিন্তু কণ্ডিশ্যনটো হৈছে আপুনি কি সিদ্ধান্ত ল'ব সি আপোনাৰ ভৱিষ্যত নিৰ্ণয় কৰিব যদি আপুনি ঈশ্বৰৰ বাক্যৰ লগত সিদ্ধান্ত লয় সিদ্ধান্তৰ কি আছে বুলি কৈছে সিদ্ধান্তই আপোনাক কৰবালৈ লৈ যায় ইয়াক এটা পথ বুলি কোৱা হয় ডিচিশ্যন ইজ এ পাথৱে ইট টেক্স ইউ সামৱেৰ কৰবালৈ আপোনাক লৈ যায় ডিচিশ্যন নিউট্ৰেল নহয় ডিচিশ্যনটো সদায় আপোনাক কৰবাত নহয় কৰবাত লৈ যায় আপুনি নিজৰ জীৱন সফল দেখিবলৈ সিদ্ধান্ত লৈছে সেইকাৰণে যেতিয়া আপুনি দ্বিতীয় বিৱৰণ 3:19 পঢ়িব ঈশ্বৰে কৈছে মই আকাশ মণ্ডল আৰু পৃথিৱীক সাক্ষী কৰি আজি তোমাৰ আগত মই জীৱন আৰু মৃত্যু ৰাখিছো আশীৰ্বাদ আৰু সাও ৰাখিছো গতিকে তুমি জীৱন বাচিবা যাতে তুমি আৰু তোমাৰ ডিসেন্ডেন্ট তোমাৰ জেনেৰেশ্যন জীয়াই থাকে একচুৱেলি মই যে ক'লো যে আমি যে ঈশ্বৰৰ বাক্যৰ পৰা গম পালো যে ঈশ্বৰে আমাৰ জীৱনত ফল ধৰাটো বিচাৰে এইটো ঈশ্বৰৰ গ্ৰেটেষ্ট ডিজায়াৰ হয় ওৱান অফ দ্য গ্ৰেটেষ্ট ডিজায়াৰ যাতে আপুনি ফ্ৰুটফুল লাইফ লিড কৰে আশীৰ্বাদৰ জীৱন যাপন কৰে কিন্তু সেকেন্ড কথাটো হৈছে যে ঈশ্বৰে আমাক উইল পাৱাৰ দিছে ইচ্ছা শক্তি দিছে আমেন প্ৰেইজ দ্য লৰ্ড ঈশ্বৰে জবৰদস্তি নকৰে তেওঁ মাত্ৰ আমাক জীৱনৰ ৰাস্তাটো দেখুৱাই দিছে
সেইকাৰণে যীশুৱে ক'লে ঠেক বাট আৰু বহল বাট। ঠেক বাটে জীৱনলৈ লৈ যাব, বহল বাটে তোমাক মৃত্যুলৈ লৈ যাব বুলি কৈছে। বহল বাটত যোৱা মানুহ বহুত পোৱা যায়, ৰাস্তাও বহল, যাবলৈও ভাল, বন্ধুও বহুত, কিন্তু তাৰ অন্ত যিটো হ'ব মৃত্যু হ'ব একচুৱেলি। ঠেক বাট কঠিন হয়, কম মানুহ থাকে, কিন্তু এইটো আপোনাক জীৱনলৈ লৈ যাব। আমেন, হালেলুয়া। গতিকে ঈশ্বৰক ভাল পাবলৈ যদি আপুনি সিদ্ধান্ত লয়, আমেন, প্ৰেইজ দ্য লৰ্ড। আজি আপোনাৰ জীৱনৰ গতি সলনি হোৱাৰ কথা মই আপোনাক ক'বলৈ আছে। যদি আপুনি সিদ্ধান্ত লয় ঈশ্বৰক ভাল পাবলৈ, ঈশ্বৰেতো আপোনাক ভাল পায়েই, অ'কে? এজনে ভাল পাই থাকিলেতো নহ'ব, আপুনিও ভাল পাব লাগিব। প্ৰেইজ দ্য লৰ্ড। ৰিজাল্ট কি হ'ব যদি আপুনি ঈশ্বৰ ভাল পায়? লেটছ গো টু দ্য স্ক্ৰিপচাৰ। বাইবেলেৰে মই আপোনাক দেখাই দিম যে কি হ'ব আপোনাৰ জীৱনত যদি আপুনি ঈশ্বৰ ভাল পায়। আপুনি স্মাৰ্ট হ'লেও নহ'লেও, দুখীয়া হ'লেও, ধনী হ'লেও, ইণ্টেলিজেণ্ট হ'লেও নহ'লেও, কিন্তু যদি আপুনি ঈশ্বৰ ভাল পায়, আপোনাৰ ৰিজাল্টে মানুহক চক খুৱাব। আপোনাৰ জীৱনত যিটো ৰিজাল্ট আহিব, পিপল উইল বি চকড। 1 Korinথিয়া 2:9। However, as it is written, what no eye has seen, what no ear has heard, and what no human mind has conceived, the things God has prepared for those who love Him. ইয়াত কৈছে চকুৰে যি তুমি দেখা নাই, কাণেৰে যি তুমি শুনা নাই, আৰু তোমাৰ হৃদয়ে যিটো বুজি পোৱা নাই, এনেকুৱা বিষয় ঈশ্বৰে তেওঁবিলাকৰ কাৰণে প্ৰস্তুত কৰিছে বুলি কৈছে। সকলোৱে কম, তেওঁবিলাকৰ কাৰণে। জোৰছে বলো, তেওঁবিলাকৰ কাৰণে। হালেলুয়া। তেওঁবিলাকৰ কাৰণে বুলি কৈছে। বাইবেলে কোৱা নাই খ্ৰীষ্টিয়ান বিলাকৰ কাৰণে, নাই কোৱা। খ্ৰীষ্টিয়ান বিলাক ভাল আছে, প্ৰব্লেম নাই, চবেই ভাল আছে, কিন্তু এই চকুৰে নেদেখা বিষয় আশীৰ্বাদ, কাণেৰে নুশুনা আশীৰ্বাদ যদি আপুনি জীৱনত লাগে বুলি ভাবিছে, তেতিয়াহ'লে আপুনি সেই তেওঁবিলাকৰ মাজত আহিব লাগিব। আৰু তেওঁবিলাক কোন হয় বুলি কৈছে? those who love him বুলি কৈছে। যিবিলাকে তেওঁক প্ৰেম কৰে, যিবিলাকে তেওঁক প্ৰেম কৰে। ফৰ্মুলা নম্বৰ 1, অ'কে? আপুনি যদি ঈশ্বৰৰ আচৰিত আশীৰ্বাদ, চকুৰে নেদেখা, কাণেৰে নুশুনা, হৃদয় বুজি নোপোৱা এনেকুৱা আশীৰ্বাদ বিলাক যদি আপুনি জীৱনত অভিজ্ঞতা কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব লাগিব। লাভিং গড, ঈশ্বৰক ভাল পাবলৈ। মই এক্সপ্লেইন কৰি দিম ঈশ্বৰ ভাল পোৱা মানে কি। কাৰণ যেতিয়া মই ঈশ্বৰ ভাল পাব লাগে বুলি ক'লো, মই এক্সেক্টলি আপোনাক ব্ৰেক ডাউন কৰি দিম ঈশ্বৰ ভাল পোৱা মানে কি। তেতিয়া আপুনি বুজি পাব, ঈশ্বৰ ভাল পালে মানে এনেকুৱাহে হয় কাহিনীটো। আমেন, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আচৰিত। আপুনি জানে ঈশ্বৰ বহুত মৰমীয়াল হয়, আচৰিত মৰমীয়াল হয়। ইমান ভাল পায় আপোনাক, মোক। তেওঁ জীৱন দি দিছে আমাক। কিন্তু এটা কথা আপুনি বুজিব লাগিব যে ঈশ্বৰৰ ৰাজ্যত কিছুমান কানুন আছে, স্পিৰিচুৱেল লজ আছে, আত্মিকী কানুন আছে, আৰু ঈশ্বৰে কানুন নাভাঙে একচুৱেলি। আপোনাক বহুত মৰম কৰিলেও যদি আপুনি কানুন নমনা মানুহ হয়, তেতিয়াহ'লে আপুনি জীৱনত কষ্ট পাবলৈ আৰম্ভ কৰিব। আপুনি সদায় প্ৰাৰ্থনা কৰিব, কান্দিব ঈশ্বৰৰ ওচৰত, ফাষ্টিং কৰিব, কিন্তু যদি আপুনি ফৰ্মুলা নাজানে, আপুনি জীৱনত কষ্ট পাবলৈ আৰম্ভ কৰিব। আৰু সেইকাৰণে বাইবেলে কৈছে যে মোৰ মানুহবিলাক নষ্ট হোৱাৰ মূল কাৰণটো হৈছে জ্ঞানৰ অভাৱ। কিহৰ অভাৱ? জ্ঞানৰ অভাৱ। ঈশ্বৰে কোৱা নাই মোৰ মানুহবিলাক বেয়া হয় সেইকাৰণে মই আশীৰ্বাদ কৰা নাই। ঈশ্বৰে কোৱা নাই মোৰ মানুহবিলাক একচুৱেলি গীৰ্জা নাহে কাৰণে আশীৰ্বাদ পোৱা নাই। ঈশ্বৰে কোৱা নাই মোৰ মানুহবিলাক প্ৰাৰ্থনা নকৰে, ফাষ্টিং নকৰে। না। ঈশ্বৰে এটাই কৈছে, মোৰ মানুহবিলাকৰ ওচৰত জ্ঞানৰ অভাৱ হৈছে। হজেয়া 4:6 গীতমালা, জাষ্ট ৰেফাৰেন্সৰ কাৰণে লিখিব পাৰে, আপুনি পঢ়িব ঘৰত একচুৱেলি। গীতমালা 82 নম্বৰ 82, 5, 6, 7 তাত কৈছে যে they do not know, neither they understand. তেওঁলোকে নাজানে আৰু বুজিও নাপায়, আৰু সেইকাৰণে তেওঁলোকে কৈছে the course of their art বুলি কৈছে, the foundation of their art is shaken বুলি কৈছে।
তেওঁলোকৰ পৃথিৱীৰ ভূমি বুলি কৈছে, ভেটি লৰিবলৈ আৰম্ভ কৰিছে। কাৰণটো কি? নাজানে আৰু বুজি নাপায়। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আপুনি ইয়াতে আছে? সকলোৱে কওক মই আছো ইয়াতে। আৰু ইয়াং জেনেৰেশ্যন প্লিজ লিচেন কেয়াৰফুলি শুনক। কাৰণ যদি এইটো কিছ আপুনি পাই যায়, আপুনি আচৰিত হ'ব কেনেকে আশীৰ্বাদ জীৱনত কাম কৰে, আপুনি এক্সপিৰিয়েঞ্চ কৰিবলৈ আৰম্ভ কৰিব। আজি মই আপোনাক জাষ্ট কাহানী শুনাবলৈ নাই অহা, যিটো মোৰ লাইফে এক্সপিৰিয়েঞ্চ কৰিছে মই সেইটোহে কৈ আছো। আই প্ৰিচ হোৱাট আই বিলিভ, আৰু মই সেইটোৱে প্ৰিচ কৰোঁ যিটো কাম কৰে। প্ৰেইজ দ্য লৰ্ড। মই কেতিয়াও প্ৰিচিং কৰিব লাগে কাৰণে নকৰোঁ। একচুৱেলি আই অলৱেজ ভেৰিফাই ইজ ইট ৱৰ্কছ, এইটো কাম কৰে নে নকৰে। আপুনি ইমান কষ্ট কৰি পেলাই দূৰৰ পৰা আহি ইয়াত বহিছে, আৰু যদি মই আপোনাক ঈশ্বৰৰ বাক্যৰে লাইফ এপ্লিকেবল ট্ৰুথ আপোনাৰ ওচৰত মই আনিব নোৱাৰো, মই উইকেড মেন অফ গড হৈছো। আপোনাৰ সময় নষ্ট কৰা মানুহে মই হৈ যাম। আৰু সেইকাৰণে ইটছ মাই ৰেছপনচিবিলিটি একচুৱেলি, চ' ডেট আপোনাৰ যিটো পেমেণ্ট হয় তাক যাতে মই ঈশ্বৰৰ বাক্যৰে সেই ট্ৰুথটো মই আপোনাৰ ওচৰত আনিব পাৰোঁ, আৰু যিটো লাইফ এপ্লিকেবল হ'ব, ৰিজাল্ট অৰিয়েণ্টেড হ'ব। আমেন। আৰু সেইকাৰণে ময়ো মেক চিয়ৰ কৰিছো বাই দ্য স্পিৰিট অফ গড, হোৱাট এভাৰ আই উইল কমিউনিকেট বাই দ্য স্পিৰিট অফ গড, ইফ ইউ ৰিচিভ ইট, যদি আপুনি গ্ৰহণ কৰে, আজি হৃদয়েৰে যদি গ্ৰহণ কৰে আৰু যদি প্ৰেক্টিচ কৰে, সকলোৱে এবাৰ কম, যদি গ্ৰহণ কৰে আৰু প্ৰেক্টিচ কৰে। আপুনি মাত্ৰ দুটা কাম কৰি দিব লাগে। আজি হৃদয়েৰে শুনি পেলাই গ্ৰহণ কৰিব লাগে আৰু প্ৰেক্টিচ কৰিবলৈ আৰম্ভ কৰিব লাগে। এণ্ড ইট ইজ গেৰেণ্টেড। আপুনি মোৰ মুখত সদায় গেৰেণ্টি শুনি পায়, কাৰণ মই ৱাৰেণ্টি নাযাওঁ। একচুৱেলি ৱাৰেণ্টি মোৰ ওচৰত নাই। অ'কে, কাৰণ ঈশ্বৰৰ ৰাজ্যত ৱাৰেণ্টি নাই, চব গেৰেণ্টি। পৃথিৱীত গেৰেণ্টি নাই, চব ৱাৰেণ্টি। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। ইভেন আপোনাৰ ৰিলেশ্যনশ্বিপৰো গেৰেণ্টি নাই যদি তাত যিছু নাই। কোনোবা আজি ইমান ভাল পাওঁ বুলি কয়, আপোনাৰ কাৰণে মৰি যাম বুলি কয়, সি আপোনাক দেখিলে থাকিব নোৱাৰো বুলি ক'ব কোনোবা। প্ৰেইজ দ্য লৰ্ড। এই ভাল পোৱা মানুহবিলাক তেনেকাই কয়, যেতিয়া ভাল পাই থাকে তেনেকে ক'ব যে মই তোমাক নেদেখিলে থাকিব নোৱাৰো। তো এজন ব্যক্তি তেনেকেই লিখিছে, এনেকুৱা দিন আছিলে মোৰ ওচৰত যেতিয়া মই তোমাৰ কথা ভাবি ভাবি টোপনি নাযাওঁ বুলি কৈছে। তোমাক নেদেখিলে মই থাকিব নোৱাৰো, তোমাক নেদেখিলে মই খাব নোৱাৰো, হয়নে? মোৰ দিন নোলায় বুলি কৈছে তোমাক নেদেখিলে। কিন্তু এতিয়া বিয়া পতাৰ পিছত তোমাক দেখিলেহে থাকিব নোৱাৰো কৈছে। অকে, বিয়া আগৰ কাহিনী বেলেগ থাকে, সেইকাৰণে ডেকা ল'ৰা ছোৱালীবিলাক অকমান কথাটো ইনফৰ্ম কৰি দিছো। সঁচা কথা হয়, বিয়াৰ আগৰ কাহিনী বেলেগ থাকে আৰু বিয়াৰ পিছৰ কাহিনী বেলেগ থাকে। আৰু তাত কেনেবাকে যদি যিছু নাই, ছোৱালীবিলাক সাৱধান হৈ যাওক, আপুনি যিটো মৰম এতিয়া দেখি আছে একদম নাপায়। কিন্তু যদি আপুনি যিছুক ভাল পায়, আপোনাৰ কাহানীত যদি যিছু আছে, আপোনাৰ বিবাহত যদি যিছু আছে, আপোনাৰ প্ৰেমৰ ষ্টৰীত যদি যিছুৰ প্ৰেম আছে, ইউ উইল এনজয় লাইফ একচুৱেলি। আপুনি গোটেই জীৱন আনন্দ পাব। আমেন। প্ৰেইজ দ্য লৰ্ড। আপোনাৰ পইচাৰ প্ৰেমত যদি যিছুৰ প্ৰেমো সোমাই আছে, আপোনাৰ পইচা শেষ নহ'ব একচুৱেলি। চ' আপুনি যিয়েই নকৰক, আজি মোৰ ইকুৱেশ্যনটো হৈছে ব্ৰিং দ্য লাভ অফ জিজাছ। আমেন। আপুনি যিয়েই নকৰক একচুৱেলি, আপোনাৰ সেই ইকুৱেশ্যনটোত যাতে যিছুৰ মৰমটো আহি যায়। আমেন। চকুৰে নেদেখা আশীৰ্বাদ পাবলৈ মন আছে নাই? মানে আপুনি বুজিব নোৱাৰা, আচৰিত হ'ব আপুনি এদিন। যিটো কাম আপুনি পাব নালাগে পাই যাব, যিটো আপোনাৰ হ'ব নালাগে এইটো হৈ যাব। আমেন। ময়ো জীৱনত আচৰিত হৈছো আৰু বহুত আচৰিত হ'বলগীয়া আছে। যেতিয়া মই প্ৰভুৰ কামত আহিলো, আই হেভ চিন লাভিং পিপল একচুৱেলি। সেই মৰম কৰা মানুহবিলাক মই লগ পাইছো। ঈশ্বৰৰ অনুগ্ৰহত মই যেতিয়া অসমত প্ৰিচিং কৰিবলৈ গৈছো, ডিফাৰেণ্ট প্লেচ, আছাম, নৰ্থ ইষ্ট, মই য'তেই যাওঁ মানুহে মোক মাতি দিব বিচাৰে একচুৱেলি। wherever I go, তেওঁলোকে কয় যে আপোনাক মাতি দিম। ঈশ্বৰৰ পাৰ্মিশ্যন নাই কাৰণে মই বহুত জাগাত মাতি লোৱা নাই, কিন্তু অসমৰ বহুত জাগা আছে তেওঁলোকে কৈছে যে we just want to give you. মই অৰুণাচল গলো এবাৰ,
আৰু তাত এজন ব্যক্তিয়ে কৈছে মই আপোনাক দেখি পেলাই ইমান মাটি দিবলৈ মন গৈছে কৈছে মই কৈছো মই মাটিৰ বেপাৰী নিচিনা দেখি নেকি বাট লাভ অফ পিপল একচুৱেলি আৰু তেওঁ কৈছে অৰুণাচলততো মানে বেলেগক মাটি দিব পৰা নাযায় কিন্তু তথাপিও মই আপোনাৰ কাৰণে এটা ঘৰ বনাম বুলি কৈছে আৰু এতিয়া ফোন কৰি পেলাই সি মাজে মাজে মোক কয় ঘৰটো হ'বলৈ হৈছে আপুনি আহি পেলাই ইনগ্ৰেশ্যন কৰিব লাগিব Amen. And there are stories, church. Stories আছে ফাইনেন্সৰ ষ্টৰিজ আছে যিটো মই কেতিয়াও ভাবা নাই মানুহে নভবা মানুহে তোমাক দিবলৈ বিচাৰিব নভবা মানুহে তোমাৰ কাৰণে কৰিবলৈ বিচাৰিব I have seen ঈশ্বৰৰ মই অকমান মৰমটো দেখিছো আৰু মই বুজি পাইছো কি যে হ'ব আৰু জীৱনটোত আৰু যে আমি যেতিয়া প্ৰভুৰ লগত গৈ থাকিম কি যে হ'ব জীৱনটো আচৰিত আৰু সেইকাৰণে সেই অকমান অভিজ্ঞতাৰ পৰাহে মই নতুন প্ৰজন্মক সদায় ক'ব বিচাৰো ৱাকিং উইথ গড ঈশ্বৰৰ লগত খোজ কঢ়াটোৱে আটাইতকৈ ডাঙৰ কথা আমেন আমাৰ ভাইটি কেলবাৰ্টকো আমি দেখো বহুত ভাল লাগে প্ৰভুক আৰাধনা কৰিবলৈ দেখাততো ইঞ্জিনিয়াৰ নিচিনা নালাগে হয়নে কিন্তু ইঞ্জিনিয়াৰ হয় চাকৰি এৰি হলেও যাবলৈ বিচাৰে প্ৰভুৰ কাৰণে হয়নে তো প্ৰভুৰ লোকবিলাক আপোনালোকৰ মাজতো আছে ইয়াত যিবিলাক বহি আছে এজন ইয়াং ডাইনামিক বিজনেছমেন হয় আৰু মই কৈছো সেইটো নহয় যোৱাবাৰ ডিষ্ট্ৰিক্টত তেওঁ ইমাৰ্জিং ইউথ বিজনেছমেন হিচাপে এৱাৰ্ড পাইছে একচুৱেলি দ্য কোৱালিটি লাভিং জিজাছ ভাইটি বিজিৰ আছে মোৰ লগত তেওঁ চাকৰি এৰি থৈ আহিছে প্ৰভুৰ কাম কৰিম বুলি চেভিউ ৱৰ্শ্বিপ লিডাৰ হিচাপে আহিছে বিজনেছ কৰিবলৈ আৰম্ভ কৰিছে চ' অল পিপল কালিও কেইজনমান আহিব চব চাকৰিত আছে কাৰণে তেওঁ আজি আহি পোৱা নাই তেওঁলোকে বাট জিল প্ৰভুৰ কাৰণে পাগলপন আৰু কেলবাৰ্টক দেখিলে আমাৰ এনেই ভাল লাগি যায় ইয়াততো সি বহুত কণ্ট্ৰলত আছে হালেলুয়া যীশুৰ কাৰণে ভাল পোৱা আপোনালোকৰ মাজতো মই দেখিছো ভাইটি ৰবিনসন এতিয়া ডেকা ল'ৰাবিলাকক আমি দেখি আছো জিল প্ৰভুৰ কাৰণে হালেলুয়া যেতিয়া প্ৰভুক ভাল পাবলৈ আপুনি আৰম্ভ কৰিব ভাইটি কেলবাৰ্টো চাকৰি পাবলৈ কষ্ট কৰা নাই হয় নাই এনে চাকৰি আহিব আপোনাৰ ওচৰত কি লাগে আপোনাৰ ওচৰত ঈশ্বৰে পঠিয়াই দিব একচুৱেলি হালেলুয়া চব দিব এতিয়া কেতিয়াবা আমি একচুৱেলি একদম প্ৰেমত ব্যস্ত হৈ থাকো কেতিয়াবা ল'ৰা ছোৱালীবিলাক বেয়া নহয় কিন্তু যদি যীশুৰ প্ৰেমত ব্যস্ত হৈ যাওঁ একদম ভাল পোৱা মানুহটো লৈ আহিব ঈশ্বৰে যিটো আপোনাক অৰিজিনেলি ভাল পাব একচুৱেলি কেতিয়াবা আমি ভাল পাই যাওঁ এনেকুৱা এজন মানুহ হয়নে যিটো মোক ভাল নাপায় আৰু আপুনি ৰং পাৰ্চন কেতিয়াবা পাই যায় আৰু জীৱনটো নৰক নিচিনা হৈ যায় আৰু আপুনি যীশুক ভাল পাবলৈ আৰম্ভ কৰক আৰু যীশুৱে আপোনাক মৰম কৰা মানুহ দি দিব একচুৱেলি প্ৰেইজ দ্য লৰ্ড হালেলুয়া ভাল নাপাব বুলি মই কোৱা নাই কিন্তু যীশুক ৰাখক বুলি কৈছো লাভ দ্য লৰ্ড প্ৰভুক ভাল পাব লাগিব যদি প্ৰভুক ভাল পাবলৈ আমি আৰম্ভ কৰো কি হ'ব ৰিজাল্ট আছে বৰ আচৰিত ৰিজাল্ট এতিয়া ভাইটি ৰবিনসনে আমাক কৈ আছে কৈ মই শুনি আছো যে প্ৰভুৱে যিটো কৰি আছে বুলি কৈছে এইটোতো আৰম্ভহে হৈছে ময়ো জানো চাৰ্চ মোৰ হৃদয়ত মই বহুত ভালকে জানো যদি মোৰ ভাল পোৱা ঈশ্বৰৰ কাৰণে এনেকে বা ইয়াতকে বেছি হৈ যায় আমি বৰ বেলেগ ধৰণৰ জীৱন এটা ষ্টাব্লিছ কৰিম যে ঈশ্বৰে কি কৰিব পাৰে আচৰিত গতিকে আজি ঈশ্বৰৰ আত্মাই আপোনাক মোক সকলোকে এটা কথা ক'ব বিচাৰিছে মোৰ ৰাজ্যত যিহেতু এটা নীতি আছে তুমি যেতিয়া মোক ভাল পাবলৈ আৰম্ভ কৰিবা আৰু তেতিয়াহ'লে তুমি নভবা তুমি নেদেখা এনেকুৱা আশীৰ্বাদ মই অলৰেডি প্ৰিপেয়াৰ কৰি পেলাই ৰাখিছো তোমাৰ কাৰণে ঈশ্বৰে আপোনাক ছাৰপ্ৰাইজ কৰাব এদিন আমি বহুত ষ্টৰিবিলাক দেখিছো আমাৰ য়াং বিলাকৰ মাজত যিটো তেওঁলোকে পাব নালাগে জাষ্ট তেওঁলোকে পাবলৈ আৰম্ভ কৰে when you love the Lord যেতিয়া আপুনি ঈশ্বৰক ভাল পায় আমি যদি আপোনাক বা মোক সুধো তুমি যীশুক ভাল পোৱা নাই চবে কৈ দিওঁ ময়ো ভাল পাওঁ যীশুক আৰু চবে ভালেই পায় একচুৱেলি কিন্তু কিমান ভাল পায় সেইটোহে ডাঙৰ কথাটো এনেকুৱা চাগে কোনো খ্ৰীষ্টিয়ান নাই যি যীশুক ভাল নাপায় যীশু এগেইনষ্টত গ'লে আপুনি চব চেণ্টিমেণ্টেল হৈ যায় হয়নে কিন্তু ইয়াত কণ্ডিশ্যনটো হৈছে সঁচাকে ভাল পোৱা মানে কি একচুৱেলি আমেন
যেনেকৈ আমি ল'ৰা ছোৱালীবিলাক যেতিয়া ভাল পাই পেলাই বিয়া পাতে একচুৱেলি ইমান মৰমত থাকে কেতিয়াবা তেওঁলোকৰ ডিভোৰ্চ হৈ যায় আজি পৃথিৱীত আটাইতকৈ বেছি ডিভোৰ্চ হৈছে একচুৱেলি কিন্তু বিয়া চবেই নিজে পচন্দ কৰিয়ে পাতে ইমান নেদেখাকে থাকিব নোৱাৰা নিচিনা প্ৰেম কিন্তু যেতিয়া বিয়াটো বেছি দিন নাযায় অলপ দিন পিছত ল'ৰাকো বেলেগক ভাল লাগে ছোৱালীও বেলেগক ভাল লাগে কেলে ক'লে মানে আমি প্ৰেমটো বুজা নাই প্ৰেমটো বহুত চিক হৈ গ'ল আমাৰ কাৰণে আমি ফিলিংছটোক প্ৰেম বুলি ভাবিলো একচুৱেলি লাভ ইজ নট ফিলিংছ ইভেন দ ইন দ্য লাভ দেৰ ইজ ফিলিংছ প্ৰেমত ফিলিংছ আছে কিন্তু প্ৰেম ফিলিংছ নহয় লাভ ইজ এ ডিচিশ্যন লাভ ইজ এ ডিচিশ্যন প্ৰেম সিদ্ধান্ত হয় একচুৱেলি ইটছ এ ডিচিশ্যন ইউ হেভ ডিচাইডেড টু লাভ ছামৱান কাৰোবাক ভাল পাবলৈ আপুনি সিদ্ধান্ত লৈছে আৰু ঈশ্বৰেও আপোনাক ভাল পাবলৈ মোক ভাল পাবলৈ সিদ্ধান্ত ল'লে এইকাৰণে জেৰেমায়া 31:3 কৈছে I have loved you with an everlasting love তাৰমানে ঈশ্বৰে জানে তোমালোকে পাপ কৰিবা একচুৱেলি তোমালোকে মোক এৰি থৈ পেলাই যাবা কাৰোবাক তুমি আকৌ বেলেগক ভাল পাবা তথাপিও তেওঁ সিদ্ধান্ত ল'লে I will love you eternally actually মই সদায় দিনৰ কাৰণে তোমাক ভাল পাম praise the Lord amen praise the Lord আমি খ্ৰীষ্টিয়ান হয় গুড সালভেশন পাইছো পৰিত্ৰাণ পালো স্বৰ্গ যাম গুড কিন্তু যদি আপুনি প্ৰেমিক খ্ৰীষ্টিয়ান হয় একচুৱেলি যিশুৰ প্ৰেমিকা খ্ৰীষ্টিয়ান আপুনি একচুৱেলি লাভাৰ্ছ হয় আপুনি যিশুৰ লাভাৰ্ছ আৰু তেতিয়াহ'লে লাভাৰ্ছ বিলাকৰ কাৰণে বহুত বস্তু ঈশ্বৰক বিচাৰিব নালাগে কিন্তু যদি আপুনি লাভাৰ্ছ নহয় আপুনি ঈশ্বৰক বিচাৰিব লাগিব একচুৱেলি প্ৰেয়াৰ মানে ৰিকুৱেষ্ট আপুনি ৰিকুৱেষ্ট কৰিব লাগিব ঈশ্বৰক যেনেকৈ আমি একদম ফ্ৰেণ্ড ক্ল'জ ফ্ৰেণ্ডৰ মাজত ৰিকুৱেষ্ট নাথাকে যদি কাৰোবাৰ লগত আপুনি বহুত মৰম ইণ্টিমেচি আছে আপুনি নুখুজিলেও তেওঁ দিয়ে একচুৱেলি কিন্তু যদি অলপ অচিনাকি নিচিনা হয় আপোনাৰ লগত যদি ইমান ইণ্টিমেট নহয় তেতিয়াহ'লে আপুনি ৰিকুৱেষ্ট কৰিব লাগিব হেল্ল' প্ৰেইজ দ্য লৰ্ড আৰু সেইকাৰণে ইয়াত আমি যেতিয়া ঈশ্বৰৰ লগত ইণ্টিমেচি হৈ যাওঁ একচুৱেলি তেওঁক ভাল পাবলৈ আৰম্ভ কৰোঁ আপোনাক জাষ্ট যিচু ভাল লাগে একচুৱেলি ঈশ্বৰ ভাল লাগে ঈশ্বৰৰ বিষয়বিলাক ভাল লাগে ঈশ্বৰক যি ভাল লাগে এইটো আপোনাক ভাল লাগে ঈশ্বৰৰ যিটো বেয়া লাগে আপোনাকো বেয়া লাগে এনেকৈ কয় নে নহয় প্ৰেমিকবিলাকে যদি কাৰোবাক ছোৱালী এজনী ল'ৰা এটাক ভাল পাই যায় আৰু তাৰ যদি কোনোবা দুশ্মন হৈ যায় ছোৱালীৰো দুশ্মন হৈ যায় তাৰ লগত একোৱে নাই হয়নে হ'লেও তাৰ প্ৰেমিকৰ দুশ্মন কাৰণে মোৰ দুশ্মন বুলি কৈছে ইগ' আহি যায় চবৰ ওচৰত তইতো প্ৰেমত হৈ যায় বুলি কৈছে গতিকে যিচুক যেতিয়া আপুনি ভাল পায় তেওঁ ভাল নোপোৱা বস্তু আপোনাৰ ইগত লাগি যায় নহয় তেওঁ ভাল নোপোৱা বস্তু মই ভাল নাপাওঁ একচুৱেলি আমেন প্ৰেইজ দ্য লৰ্ড হালেলুয়া কি হ'ব যিচুক ভাল পালে কি হ'বতো আপোনাক কৈ আছো মই চকুৰে নেদেখা কাণেৰে নুশুনা এনেকুৱা আশীৰ্বাদ আপুনি দেখা পাব একচুৱেলি প্ৰেইজ দ্য লৰ্ড হালেলুয়া আচৰিত মই মোৰ জীৱনত যেতিয়া দেখিছো স্পেচিয়েলি ঈশ্বৰে যেনেকৈ চলাইছে মোক একচুৱেলি এদিন ঈশ্বৰে মোক মনত ৰিমাইণ্ড কৰাইছে সদায় মই ভাবো বাপৰে বাপ লাইক নাগালেণ্ডটো ইমান প্ৰভু তোমাৰ কাম প্ৰভুৰ দাসবিলাকে ইমান লাইক দে আৰ ডুইং আছাম আমাৰ কেতিয়া আহিব দিছ এণ্ড দেট ঈশ্বৰে মোক ৰিমাইণ্ড কৰাইছে আই এম ৰেইজিং এ জেনেৰেশ্যন বুলি কৈছে মই অসমত এটা জেনেৰেশ্যন ৰেইজ কৰি আছো প্ৰভুৰ কামৰ কাৰণে এণ্ড আই উইল বিকাম দেয়াৰ চ'ৰ্চ বুলি কৈছে মই তেওঁবিলাকৰ চ'ৰ্চ হৈ যাম এণ্ড ঈশ্বৰে মোৰ জীৱনত এইটো প্ৰুফ কৰিছে আৰু মই ভাবিছো ইভেন দ' নাগালেণ্ড ইজ চ' ব্লেছড কিন্তু যদি আমাৰ নিচিনা মিনিষ্ট্ৰী কৰিবলগীয়া হয় নাগালেণ্ডত বহুত পাষ্টৰে নকৰিব একচুৱেলি দে উইল নট ডু কেলে ক'লে মানে তেওঁলোকৰ ওচৰত বহুত ফেচিলিটিছ আছে এজ এ পাষ্টাৰ্ছ বাট যেতিয়া আপুনি ফেইথত থিয় হৈ যায় একচুৱেলি there is nothing only hope is God actually amen praise the Lord only hope actually যেটো বাইদা ঈশ্বৰৰ অনুগ্ৰহৰ কাৰণেহে মই কৈছো মোৰ ওচৰত জব নাই মই কেতিয়াও চাৰ্চৰ পৰা চেলাৰী লোৱা নাই I have no source কেতিয়াও ক'ৰ পৰা লোৱা নাই মই ল'ব পাৰো একচুৱেলি কিন্তু মই জাষ্ট
বিলিভ কৰিছোঁ মাই গড শ্বেল ছাপ্লাই। এণ্ড গড হেজ প্ৰুভড। আৰু মই অকলে খাই আছোঁ এনেকুৱা নহয়, মোৰ লগত বহুত কেইটা ফেমিলিও খাই আছে। আৰু মই আচৰিত হৈছোঁ, ৱাও গড, মই একো চ'ৰ্চ নাই, কিন্তু মই মানুহক দিব পৰা মানুহ হয়। হাউ কেন দিছ বিকাম? কেনেকৈ এইটো হ'ব পাৰে? দিছ ইজ ট্ৰু। এদিন দুদিন নহয় চাৰ্চ, বছৰ বছৰ, এইটো বছৰ বছৰ হৈ আছে। গড হেজ বিন চ' গুড। আৰু ঈশ্বৰ এইটো কথাই মোৰ হৃদয়ত ৰাখিছিলে, যদি তুমি মোক ভাল পাব পৰা মানুহ হয়, মই তোমাক অভাৱত নাৰাখিম নিশ্চয়। তোমাৰ হৃদয়ৰ ইচ্ছা মই পূৰ কৰিম। বাইবেলে কৈছে, ডিলাইট ইউৰ চেল্ফ ইন দ্য লৰ্ড এণ্ড হি উইল গিভ ইউ দ্য ডিজায়াৰ অফ ইউৰ হাৰ্ট। তুমি যিহোৱাত আনন্দ কৰা। Psalms 37:4 ৰেফাৰেন্সৰ কাৰণে আপুনি লিখক। আজি মই আপোনাক পেটাৰ্ণটো দেখুৱাই আছোঁ। আপোনাৰ হৃদয়ৰ ইচ্ছা যদি পূৰ হ'ব লাগে, কোনোবাই হৃদয়ত ইচ্ছা কৰিছে, মই এনেকুৱা চাকৰি কৰিব বিচাৰোঁ, মই এনেকুৱা ঘৰ বনাব বিচাৰোঁ, মই মানুহক স্পন্সৰ কৰিব বিচাৰোঁ, মই এনেকুৱা গাড়ী চলাব বিচাৰোঁ। ঈশ্বৰ কৈছে ন' প্ৰব্লেম, এনেকুৱা অসুবিধা একো নাই। কিন্তু প্ৰথম কণ্ডিশ্যনটো হৈছে ডিলাইট। সকলোৱে কম ডিলাইট। ডিলাইট শব্দটোৰ অৰ্থ হৈছে আপোনাৰ আনন্দৰ কাৰণটো হৈছে ঈশ্বৰ। আপোনাৰ আনন্দৰ কাৰণটো হৈছে ঈশ্বৰ। ইউ ডিলাইট বিকজ অফ গড। যেনেকে কিছুমান মানুহৰ আনন্দৰ কাৰণটো হৈছে বজাৰ। বজাৰ যাম ক'লে এনেই ভাল লাগি থাকে। কিছুমান মানুহৰ আনন্দৰ কাৰণটো, কিছুমান নহয়, বেছিভাগ মানুহৰ আনন্দৰ কাৰণটো পইচা। পইচা থাকিলে এনেই ভাল লাগি থাকে, হয়নে? এনেই হাঁহি হাঁহি ঘূৰি থাকে, কি হ'ল বুলি ক'লে চিন্তা কৰিবলৈ নাই আৰু, হয়নে? চব ঠিক ঠাক আছে, কেলে তাৰ আনন্দৰ কাৰণটো পইচা আছে। হালেলুয়া। কিছুমানৰ আনন্দৰ কাৰণটো গাৰ্লফ্ৰেণ্ড। বেয়া হ'ব, বেয়া ভাল মই কোৱা নাই আৰু, কিন্তু গাৰ্লফ্ৰেণ্ড আছে কাৰণে ইমান ফূৰ্তি তাৰ। এদিন গাৰ্লফ্ৰেণ্ড নাথাকিব, কান্দি থাকিব। আৰু বহুত দুখ তাৰ জীৱনত। তাক যদি সুধে কেলে ইমান দুখ, মোৰ গাৰ্লফ্ৰেণ্ড এৰি দিলে বুলি কৈছে। তাৰমানে তাৰ আনন্দৰ কাৰণটো গাৰ্লফ্ৰেণ্ড আছিলে একচুৱেলি। কাৰোবাৰ বয়ফ্ৰেণ্ড আছিলে, মৰিয়ে যাম মই, জীয়াই নাথাকিম কৈছে। এতিয়া কি হ'ল কৈছে, বয়ফ্ৰেণ্ড এৰি দিলে কৈছে। তাৰমানে জীৱনত আনন্দৰ কাৰণটো বয়ফ্ৰেণ্ড আছিলে। বয়ফ্ৰেণ্ডটো বেয়া বুলি মই কোৱা নাই, কিন্তু আনন্দৰ কাৰণটো বেয়া হৈছে। হালেলুয়া। লাহে লাহে যাম, কিন্তু আপোনাক মই ক্লিয়াৰ কৰি দিম। বয়ফ্ৰেণ্ড নালাগে বুলিও আমি কোৱা নাই। প্ৰেইজ দ্য লৰ্ড। কিন্তু সৰু ছোৱালীবিলাকক বয়ফ্ৰেণ্ড নালাগে আৰু, বিয়া পাতিব পৰা হোৱাবিলাকক লাগে, যিবিলাকে বিয়া পাতিব। নহলে বয়ফ্ৰেণ্ড ভাবিব আপুনি আজি ইয়াক ভাল পাব, হয়নে? স্কুলত থাকোঁতে কাৰোবাক ভাল পায়, হাই ছেকেণ্ডেৰী পাওঁতে কাৰোবাক ভাল পায়, কলেজ পাওঁতে কাৰোবাক ভাল পায়, মাষ্টাৰ ডিগ্ৰীত কাৰোবাক ভাল পায়, বিয়া পাতে কাৰোবাৰ লগত, হয়নে? তাৰপিছত নাই, মৰম চৰম নাই। এতিয়া হাজবেণ্ডে মৰম বিচাৰিছে, কৈছে নাই কি কৰিবা, চবকে দিলো। চবক দিওঁতে দিওঁতে অৰিজিনেলতে নাই মৰম। এতিয়া কিবা এটা ক'লে খঙে উঠে, চব খালি ধৰে। সেইকাৰণে বেছি কাজিয়া হয় আজিকালি। চব ল'ৰা ছোৱালী যাকে তাকে ভাল পাই পাই আহে, মৰম কৰোঁতে কৰোঁতে মৰমটো শেষে কৰি দিয়ে, আৰু বিয়া হয়গে ক'ৰবাত, হয়নে? প্ৰেইজ দ্য লৰ্ড। আৰু এইটো সঁচা ষ্টেটিষ্টিক হয়। ইণ্ডিয়াৰ ষ্টেটিষ্টিক যদি আপুনি চেক কৰে, আপুনি গম পাব যিবিলাক ভাল পোৱা ল'ৰা ছোৱালী বুলি কৈছে 95% বিয়া নহয় কৈছে, অনলি 5%হে বিয়া হয়। কোনোবাই ভাবিছে মই 5% সোমালেই হয় আৰু। এনিৱে, যিয়েই নহওক, কণ্ডিশ্যনটো হৈছে ডন্ট মেক এনিথিং এণ্ড এনিবডি ইয়ৰ ডিলাইট ইন লাইফ। জীৱনত যাতে আপোনাৰ আনন্দৰ কাৰণ ঈশ্বৰতকৈ বেলেগ বস্তু নহয়। এই কণ্ডিশ্যনটো যদি আপুনি ৰাইট ৰাখিব পাৰে, থিংছ উইল ৱৰ্ক আউট। আপোনাৰ জীৱনত বস্তু কাম কৰিবলৈ আৰম্ভ কৰিব। যিমানেই গণ্ডগোল নহওক, ইভেঞ্চুৱেলি এইটো আপোনাৰ ভালৰ কাৰণে কাম কৰিব। আপুনি অল দ্য টাইম ফূৰ্তি থাকে, অল দ্য টাইম আপোনাক ভাল লাগি থাকে। কোনোবাই সুধিছে কেলে ইমান ফূৰ্তি থাকা তুমি, ভাল লাগি থাকে যে। আপুনি কয় যীশু মোৰ লগত আছে, God is with me. Amen. Praise the Lord. কালিও কোনোবাই আপোনাক সুধিলে আপুনি ইমান ফূৰ্তি, কোনোবাই ভাবিছে চাকৰিয়ে পালে নেকি? নাই, যীশুক মই জানো। একচুৱেলি খ্ৰীষ্টিয়ানসকল আমি ক'ত ঠগ খালো আপুনি জানে?
আমি যিচুক ভাল পাবলৈ এৰি পেলাই বস্তু ভাল পাবলৈ আৰম্ভ কৰিলো, আশীৰ্বাদ ভাল পাবলৈ আৰম্ভ কৰিলো। দেট ইজ দ্য গ্ৰেটেষ্ট মিষ্টেক। এইটোৱেই জীৱনৰ আটাইতকৈ ডাঙৰ ভুল। খ্ৰীষ্টিয়ান হোৱাৰ পিছত আপুনি আৰু মই যিচুক বাদ দি পেলাই বেলেগ বস্তু ভাল পাবলৈ আৰম্ভ কৰিছো। এতিয়া মোক ছাকচেছ লাগে, এতিয়া মোক চাকৰি, গাড়ী লাগে, এতিয়া মোক বিয়া লাগে, চব লাগে, কিন্তু আপুনি যিচুক ভাল পোৱাটো এৰি দিছে। একচুৱেলি কাৰ লছ হ'ব? আপোনাৰ লছ হ'ব, আপোনাৰেই লছ হ'ব। এদিন আপুনি ঘূৰি পকি মাথা গৰম কৰি চুলি নাইকিয়া কৰি পেলাই আহিব আৰু ক'ব, প্ৰভু। সেইকাৰণে আজি ঈশ্বৰৰ আত্মাই আপোনাক ৰিমাইণ্ড কৰাব বিচাৰিছে, চব ভাল পোৱা, কিন্তু যিচুক ভাল পোৱাত ৰাখিবা। আপোনাৰ আনন্দৰ কাৰণ যাতে যিচু হয়। আমেন। মনটো বেয়া যেতিয়া লাগি থাকে, আপুনি এটা কথা মনত পেলাব, সেই প্ৰভু আছে মোৰ লগত। আমেন। আজি যদি কোনোবাই লটাৰী জিকি যায় 2 কোটি মান, হয়নে? আপুনি ইয়াত এনেকে বহি থাকিব। নে কাৰোবাক ক'ব নেকি, মই 2 কোটি লটাৰী জিকিছো? কিছুমানে হাৰ্ট ফেল হৈ যাব শুনাৰ লগে লগে 2 কোটি কৈছে। আপুনি জানে, যেতিয়া আমি যিচুক পালো, যিচুতে চব আছে বুলি আমি শুনি থাকো একচুৱেলি, কিন্তু কেতিয়াবা ভাবিছেনে আপুনি সঁচাকে আছে নেকি? সেই যিচুতে সঁচাকে চব আছে নেকি? আছে নে নাই? আমি আছে বুলি কৈ দিম, কিন্তু কেতিয়াও নাভাবো যিচুতে চব আছে বুলি কয়, তাৰপিছত আৰু বেলেগ বস্তু বিচাৰি থাকে। হাই হাই খ্ৰীষ্টিয়ান বুলি কৈছে। Praise the Lord. Hallelujah. আপোনাৰ জীৱন যদি আপুনি প্ৰভুৰ লগত এই ইন্টিমেচিটো বিল্ড আপ কৰে, তেওঁক যদি ভাল পাবলৈ আপুনি আৰু মই যদি প্লেন বনাওঁ, ডিচিশ্যন লওঁ, আৰু যদি তেওঁক ভাল পাবলৈ আৰম্ভ কৰোঁ, আপোনাক যিবিলাক বস্তু ভাল লাগে ঈশ্বৰে দিবলৈ আৰম্ভ কৰিব। গ্যাৰেণ্টি হয়, গড উইল গিভ ইউ। ঈশ্বৰে আপোনাক দিব একচুৱেলি। গতিকে আজিৰ এইটো ছেশ্যনত মই আপোনাক ইনভাইট কৰিম এটা ডিচিশ্যন ল'বলৈ, একচুৱেলি টু টেক এ ডিচিশ্যন that I will love Jesus with all of my heart. সমস্ত হৃদয়ৰে মই যিচুক ভাল পাম। আজি আপোনাৰ পৰা মই এটা কমিটমেণ্টহে বিচাৰিম ঈশ্বৰৰ কাৰণে, মোৰ কাৰণে নহয়। নিজৰ জীৱনক যদি আপুনি ভাল পায়, নিজৰ ফিউচাৰক যদি ভাল পায়, তেতিয়াহ'লে এইটো ডিচিশ্যন আপোনাৰ কাৰণে লাইফ চেঞ্জিং ডিচিশ্যন হ'ব। যে I'm gonna love my Lord with all of my heart. সমস্ত হৃদয়ৰে মই মোৰ যিচুক ভাল পাম। And God will test your love. ঈশ্বৰে জাষ্ট মই ভাল পাওঁ বুলি ক'লেই নহ'ব, টেষ্ট কৰিব তেওঁ আপোনাক। যেতিয়া আপুনি দুখত থাকে তেতিয়া আপুনি কি কয় একচুৱেলি? যেতিয়া আপোনাৰ নাথাকে তেতিয়া আপুনি কি ক'ব? যেতিয়া আপোনাক মানুহে ৰিজেক্ট কৰে তেতিয়াও আপুনি ক'ব নেকি, লৰ্ড ইউ আৰ মাই ডিলাইট, তুমিহে মোৰ সন্তুষ্টতাৰ কাৰণ, ইউ আৰ মাই ছেটিছফেকশ্যন, লৰ্ড ইউ আৰ মাই ছেটিছফেকশ্যন। আমেন। কিমানে ভাবিছে আজি, প্ৰভু ময়ো আজি এইটো ডিচিশ্যন ল'বলৈ মন। হাত দেখাব নালাগে, হৃদয়তে কওক, প্ৰভু ময়ো এইটো ডিচিশ্যন ল'বলৈ মন যে মই তোমাক ভাল পাব বিচাৰোঁ সমস্ত হৃদয়ৰে। I just want to love you. আৰু যেতিয়া আপুনি যিচুক ভাল পাব, মাই গুডনেছ, 4টা চিন আছে প্ৰেমিক বিলাকৰ। আজি আপোনাৰ এইটো ফিজিকেল লাভৰ কাৰণেও কাম কৰিব, স্পিৰিচুৱেল লাভৰ কাৰণেও কাম কৰিব। I will give you 4 sign. সঁচা প্ৰেমৰ এই 4টা চিন আছে। আৰু কোনোবাই যদি আপোনাক কৈ থাকে সদায় ভাল পাওঁ বুলি, আৰু 4টা বস্তু নাই তাৰ ওচৰত, এইটো সঁচা মৰম নহয় একচুৱেলি। নম্বৰ 1, 1 নম্বৰ কণ্ডিশ্যন, যদি আপুনি কাৰোবাক ভাল পায়, যিচুক ভাল পোৱাৰ কথা আমি পাতিছো, যেতিয়া আমি কাৰোবাক ভাল পাওঁ, there will be patience. Number 1, patient, zeal, patient. Number 1, যিবিলাকে লিখিছে লিখিব পাৰিব, ভাল পোৱাৰ 4টা প্ৰুফ, এই কণ্ডিশ্যন 4টা পুৰা হ'ব লাগিব আপোনাৰ জীৱনত। তেতিয়াহে আপুনি ক'ব পাৰিব যে আই লাভ গড, মই ঈশ্বৰ ভাল পাওঁ একচুৱেলি। পেশ্যেণ্ট, পাগলপন, যাক হিন্দীত পাগলপন বুলি কোৱা হয়। যিচুৰ কাৰণে আপোনাৰ ওচৰত এটা পাগলামি আছে একচুৱেলি। হালেলুয়া। প্ৰেমিক বিলাক দেখিছে নাই আপুনি, কেনেকুৱা হৈ যায় হয়নে? সঁচা যিবিলাকে সঁচা ভাল পায়, আমেৰিকাৰ পৰা আহি যায় হয়নে, আমেৰিকা গুচি যায়,
ছোৱালীবিলাকে মা দেউতা এৰি গুচি যায়, যিমান মনালেও নামানে, ভাল পায় কাৰণে হয়নে? 2 ফুটৰ মানে 3 ফুটৰ জপনা কেতিয়াও পাৰ হোৱা নাই, 8 ফুটৰ ৱাল পাৰ হৈ পেলাই পাৰ হৈ গুচি যায় ছোৱালীবিলাক, পলাই যায় ৰাতি। প্ৰেমে কি নকৰে একচুৱেলি। চাৰ্চ, প্ৰেম নৰ্মেল বস্তু নহয়, প্লিজ আণ্ডাৰষ্টেণ্ড। মই যিচুক ভাল পাওঁ এনেকে কৈ থাকিলে নহ'ব। যিচু ভাল পোৱা এটা ষ্টাইল আছে। কাৰোবাক যদি ভাল পায় আপুনি, অলপ পাগলামি থাকিব আপোনাৰ ওচৰত। আমেন। কিছুমানে ইয়াত যেতিয়া আপুনি আৰাধনা কৰে, কিছুমানে নাচে, কিছুমানে যিচু পাগল আছে কাৰণে নাচে, কিছুমানে মিউজিকৰ কাৰণে নাচে। মিউজিক বন্ধ সেইটোও বন্ধ, মিউজিক চুৰু সেইটোও চুৰু। কিন্তু যদি পাগলামি যিচুৰ কাৰণে আছে, মিউজিক বাজক নাবাজক হয়নে, আপুনি সদায় নাচিব বুলি কথা নাই, কিন্তু কেতিয়াবা ই আপোনাক তেনেকা বনাই দিব একচুৱেলি। মানে প্ৰেমে নৰ্মেল কাম নকৰে একচুৱেলি। Psalms 42:1 ভাৰ্চ, আমি যিটো পেশ্যন বুলি কৈছো, জিল, 1 নম্বৰ কণ্ডিশ্যন প্ৰেমৰ হৈছে জিল, পাগলপন একচুৱেলি। কোনোবা যদি লাভাৰ্ছ বিলাক আছে, তেওঁলোকে এনেই বুজি পাইছে আৰু হয়নে, মনটো তাত গৈয়ে থাকে। গীৰ্জাত থাকিলেও যায়, নাযাব লাগে, যাব নালাগে গীৰ্জাত থাকিলে, কিন্তু য'ত থাকিলেও মনটো সেইফালে গৈ থাকে। সেইকাৰণে দাউদে কৈছে যে যেনেকে হৰিণীয়ে পানী বিচাৰে, প্ৰভু মোৰ হৃদয় তোমাক বিচাৰে বুলি কৈছে। যেনেকে হৰিণী পানী বিচাৰে, মোৰ হৃদয়ে তোমাক বিচাৰে। চেক ইউৰ হাৰ্ট। আজি জাষ্ট আপুনি এইটো কথা নকব যে যিচু মই তোমাক ভাল পাওঁ। চেক ইউৰ হাৰ্ট, এণ্ড আই এম ট্ৰাইং টু হেল্প ইউ। মই আপোনাক হেল্প কৰিবলৈ ট্ৰাই কৰি আছো। যিচুক ভাল পাওঁ কোৱা কথাটো বহুত ইজি হয়, কিন্তু হৃদয়টো এবাৰ চেক কৰি চাওক, আপোনাৰ হৃদয়ে কেনেকে বিচাৰে যিচুক একচুৱেলি। এবাৰ ড্ৰাগছ খোৱা মানুহবিলাকক আপোনালোকে সুধি চাব একচুৱেলি, নাপালে কেনেকুৱা লাগে সিহঁতক, কি কৰিম কি নকৰিম, ক'ত যাম হয়নে? যিচুৰ প্ৰেমিক বিলাকো তেনেকে হৈ যায়, প্ৰেমিকা বিলাক যেতিয়া তেওঁৰ প্ৰেজেন্স নাইকিয়া হৈ যায়, তেওঁলোকে জাষ্ট ভাবিব কি হ'ব এতিয়া একচুৱেলি। চামটাইমছ হেপেন্স, কেইবাৰমান ময়ো এক্সপিৰিয়েঞ্চ কৰিছো, যেতিয়া তেওঁৰ প্ৰেজেন্স আমি ফিল নকৰো, বৰ অদ্ভুত ধৰণৰ লাগে একচুৱেলি, যেন পৃথিৱীত কোনো বস্তুৱে মোক সন্তুষ্ট কৰিব নোৱাৰে। আমেন। এটা নম্বৰ 1 চাইন হয়, কোনোবাই আপোনাক ভাল পায় আৰু পাগলপনটো যদি নাই, এইটো ভাল পোৱা হ'ব নোৱাৰে। আমেন। যিচুক ভাল পাওঁ আমি, যিচু ইমান ভাল পালে, সেইকাৰণেতো পাগলামি কৰিছে সি মৰিবলৈ আহি গ'ল, কাৰণ তেওঁ নমৰিলে মানে আপুনি নাবাচে। গতিকে দেখিলে আপোনাক ইমানেই ভাল পালে, মই মৰিয়ে যাম লাগিলে, হ'লেও মই প্ৰমাণ কৰিম মই তোমাক ভাল পাওঁ। প্ৰেইজ দ্য লৰ্ড। চ' আজি যেতিয়া আপোনাৰ টাৰ্ণ আহিছে, মোৰ টাৰ্ণ আহিছে, য়াং জেনেৰেশ্যন, ইউ উইল বি চ' ব্লেছড। আপুনি ইমান আশীৰ্বাদিত মানুহ হ'ব যদি আপুনি যিচুক ভাল পাবলৈ শিকি যায়। এনেকা অনুগ্ৰহ আপুনি দেখিব ঈশ্বৰ। লাভ উইথ পেশ্যন। গীৰ্জা আহিব পেশ্যন লৈ পেলাই একচুৱেলি, আপোনাক ক'ব নালাগে, আপুনি এনেই এক্সাইটেড হৈ থাকে, গীৰ্জা যাম। হালেলুয়া। যেনেকে কিছুমানে খেল ভাল পায়, একদম খেল কাৰণে ৰৈ থাকে হয়নে? এতিয়া IPL চলি আছে, কোনোবা ফুটবল চলি আছে, একদম এটা পাগলামি থাকে মানে যে খেল আছে। কিন্তু আমি যিচুক ভাল পাওঁ বুলি কওঁ, কিন্তু গীৰ্জাৰ টাইমো পাহৰি যাওঁ। কিছুমানে কয় আজি চানডে নেকি, চানডেও পাহৰি যায়, কিন্তু সি কয় মই যিচুক ভাল পাওঁ। সঁচা কথা নহয় এইটো না। আপুনি যিচুক ভাল পাই পেলাই গীৰ্জা বেয়া পাব, এনেকা হ'ব নোৱাৰে একচুৱেলি, পচিবল নহয়। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। য'ত যিচুৰ বিষয়ে কথা পতা হয়, য'ত যিচুৰ বিষয়ে আৰাধনা কৰা হয়, তাক প্ৰেমিক বিলাকে ৰখিব পাৰিব নেকি? আপুনি কোনোবা ছিংগাৰক ভাল পায়, যেনেকে আমাৰ জুবিন গাৰ্গ ফেন বিলাক আছে, ভাল পায়, তেওঁ আহি যায় আপোনাৰ ওচৰতে প্ৰগ্ৰেম কৰি আছে আৰু আপুনি নাযাব, কোনে ৰখাব পাৰিব আপোনাক? কাৰণ আপোনাৰ ভাল পোৱা মানুহজন আহিছে। যেতিয়া আপুনি কয় যে মই যিচুক ভাল পাওঁ, you want to be with him actually, তেওঁৰ লগত কথা পাতিবলৈ মন গৈ থাকে। আৰু এইটো কাজিয়াটো প্ৰেমৰ কাৰণে হৈছে একচুৱেলি।
মোক ভাল পোৱাৰ কাৰণে, তোমাক ভাল পোৱাৰ কাৰণে। আপুনি আৰু মই যীশুক ভাল পাওঁ বুলি কওঁ আৰু প্ৰাৰ্থনাই কৰিব মন নাযায়। প্ৰাৰ্থনা কৰিবা ৰে বুলি কয়, প্ৰাৰ্থনা কৰিবা মানে আপোনাক কৈ আছে যীশুৰ লগত কথা পাতিবা। প্ৰেমিক বিলাকেতো খালি বাহানাহে বিচাৰি থাকে, কেনেকে লগ পাব, কেনেকে কথা পাতিম। দিছ ইজ দ্য চাইন অফ লাভাৰ্ছ। কোনোবা খ্ৰীষ্টিয়ানক যদি আপুনি বাৰ বাৰ প্ৰাৰ্থনা কৰিব লাগে বুলি ক'ব লাগে, আপুনি জানিব লাগে তেওঁ লাভাৰ নহয়। তেওঁ খ্ৰীষ্টিয়ান হ'ব পাৰে, বাট তেওঁ লাভাৰ নহয়। লাভাৰ্ছক আহিবা দেই মই আহিম বুলি ক'ব নালাগে। সি বাৰে বাৰে সুধি থাকিব আহিবা নেকি। আমেন, প্ৰেইজ দ্য লৰ্ড। লুকাই লুকাই হলেও লগ কৰিব যায়, হয়নে? লুকাই লুকাই প্ৰাৰ্থনা কৰি পাইছে আপুনি? যেনে তেনে হলেও মই লুকাই হলেও প্ৰাৰ্থনা কৰিবই লাগিব। যদি সেইটো হৈছে তেতিয়াহ'লে আপুনি প্ৰেমিকা হয়। যেনে তেনে আপুনি টাইম বিচাৰে। ক'ৰবাত কেতিয়াবা আমাৰ ল'ৰাবিলাক, ভাল পোৱা ল'ৰাবিলাক থাকে, ছোৱালীবিলাক থাকে, ক'ৰবাত বহি পেলাই ফ্ৰেণ্ড বিলাকৰ লগত থাকে, হ'লেও ক'ত যাওঁ নিচিনা কৰি থাকে নেকি? তো বহুতে গম নাপায় কি হৈ আছে ইয়াৰ। তাৰ প্ৰেমিকালে মনত পৰি আছে একচুৱেলি। সি ক'ব মই অলপ বাথৰুম গৈ আহিম দেই, অলপ দেৰি হ'ব বুলি ক'ব। ক'ত বাথৰুম? সি কথা পাতিবলৈ গৈছে। প্ৰেম, লাভ। যেতিয়া আপুনি যীশুক ভাল পাব, প্ৰভুক ভাল পাব, you want to talk to him all the time. আপোনাৰ হৃদয় তেওঁক বিচাৰি থাকিব। প্ৰাৰ্থনা মানে খালি আৰু চকু বন্ধ কৰি আঁঠু গাড়ি এইটোৱে প্ৰাৰ্থনা নহয়। your heart আপুনি বাৰে বাৰে যীশুক কৈ থাকে, Lord I love you, মই তোমাক ভাল পাওঁ, I really desire you। ভাল পাব মানুহকতো আপুনি জানি হলেও কৈ থাকে, হয় নাই? ফোনত কথা পাতি পাইছে ছোৱালীবিলাকে, আপোনাক যদি সেইজন ল'ৰা সঁচাকেই ভাল পায় আৰু আপুনি যেতিয়া লাষ্টত আই লাভ ইউ বুলি কয়, তেওঁ কৈছে কি কৈছা বুলি কয়, সিহঁতে ই শুনিছে, হয়নে? Am I relating? মই ৰিলেট কৰি আছো নেকি? হালেলুয়া। কেলে ক'লে মানে প্ৰেমিকাজনক শুনি মানে আমনি নালাগে আপোনাৰ আই লাভ ইউটো, সেইকাৰণে তেওঁলোকে শুনিব বিচাৰি থাকে। তো আপুনি কেনেকুৱা ভাবি ললে যীশুৱে আই লাভ ইউটো বেয়া পায় বুলি? তেওঁ আপোনাৰ হৃদয়ৰ ভাষাটো শুনিব বিচাৰে। Lord I really desire you। য'তে থাকে আপুনি, আপোনাৰ হৃদয় এইটো কথা কৈ থাকে, Lord I really love you। আমি যীশুৰ লগত ইন্টিমেচি কৰিবলৈ বহুত ডাঙৰ ডাঙৰ কথা ক'ব লাগে বুলি কোনো কথা নাই। জাষ্ট চিম্পল ৱৰ্ড তেওঁ ক'লে হ'ল, প্ৰভু মই তোমাক ভাল পাওঁ, I really desire you, I just want to be with you। চিম্পল ৱৰ্ড এইবিলাক যদি আপুনি হৃদয়ৰে কৈ থাকিব পাৰে, আপোনাৰ ৰিলেশ্যন বহুত ষ্ট্ৰং হৈ যাব যীশুৰ লগত। আমি খালি প্ৰাৰ্থনা কৰাৰ সময়ত ঘৰত 1 ঘণ্টা আধা ঘণ্টা সময়তহে আমি যীশুক মনত পেলাওঁ, বাকী বাহিৰত থাকোতে ক'ত যীশু, হয়নে? তেনেকে ৰিলেশ্যন বিল্ড নহয়। আপুনি য'তেই নাথাকক আপোনাৰ হৃদয়ে ঈশ্বৰ বিচাৰি থাকে। আমেন। আপুনি যিমান দামী গাড়ীত নুঠক তথাপি আপুনি যীশুক বিচাৰি থাকে। আপুনি যিমান ডাঙৰ মিনিষ্টাৰ প্ৰগ্ৰেম নাথাকক, আপুনি যিমান ডাঙৰ পজিশ্যনত থিয় হৈ নাথাকক, আপোনাৰ হৃদয় যীশুক বিচাৰি থাকে। আপোনাক মানুহে যিমানেই মৰম কৰক তথাপিও আপোনাৰ হৃদয়ে যীশুক বিচাৰি থাকে, বিকজ ইউ আৰ এ লাভাৰ। আমেন। আৰু যদি এইটো আপোনাৰ জীৱনত কেতিয়াবা নাই, আজিৰ পৰা মই আপোনাক কৈছো প্ৰেক্টিচ কৰিবলৈ আৰম্ভ কৰক, ক'বলৈ আৰম্ভ কৰক, আই এম এ লাভাৰ অফ জিজাছ। মই যীশুৰ প্ৰেমিক হয়, মই যীশুৰ প্ৰেমিকা হয়, আই লাভ ইউ লৰ্ড। আপুনি প্ৰাৰ্থনা কৰিবলৈ গৈ যদি এইটো আধা ঘণ্টামান ক'বলৈ একো নাই ৱৰ্ড কৈ থাকক, আপুনি দেখিব দ্য লাভ অফ গড উইল ফিল ইউ। আপোনাক ঈশ্বৰৰ প্ৰেমে এনেকা ঢাকি ধৰিব। জাষ্ট টেল হিম দেট লৰ্ড আই ৰিয়েলি লাভ ইউ, আই ৰিয়েলি নিড ইউ। মোক আপোনাক লাগে। আপুনি জীৱনত কিছুমান কাম ভুল কৰি আছে, এৰিব পৰা নাই, টেল হিম লৰ্ড আই নিড হেল্প, প্ৰভু মোক হেল্প লাগে। আপুনি বেয়া স্বভাৱবোৰ এৰিব পৰা নাই, আস্ক দ্য হোলি স্পিৰিট, পবিত্ৰ আত্মাক সহায় বিচাৰক। টেল হিম হোলি স্পিৰিট হেল্প মি। পবিত্ৰ আত্মা হেল্পাৰ হয় আমাৰ। প্ৰেইজ দ্য লৰ্ড। আপুনি ভুল কৰাৰ কাৰণে তেওঁ বেয়া পায় এনেকুৱা নহয়, তেওঁ সহায় কৰিবলৈ ৰেডি আছে। কিছুমান বস্তু আপুনি এৰিব পৰা নাই, বেয়া বস্তু আপুনি জানে একচুৱেলি এইটো বেয়া পায় ঈশ্বৰে, তো আপুনি অনেষ্টলি ঈশ্বৰক ক'ব লাগে, লৰ্ড হেল্প মি, হোলি স্পিৰিট হেল্প মি। পবিত্ৰ আত্মা মোক সহায় কৰি দিয়া যাতে মই এই বেয়া কামটো এৰিব পাৰো, একচুৱেলি মোৰ বেয়া স্বভাৱটো যাতে মই এৰিব পাৰো। আমেন।
প্ৰেইজ দ্য লৰ্ড। আপুনি শুনিব পাৰে শিক্ষা এনেকুৱা যে পবিত্ৰ আত্মা তুমি পাঠ কৰিলে মানে তোমাক এৰি পেলাই গুচি যায়। সঁচা শিক্ষা নহয়। পবিত্ৰ আত্মা এৰি পেলাই নাযায়, কাৰণ পবিত্ৰ আত্মা এৰিলে আপুনি চেঞ্জ হ'ব নোৱাৰিব। মানুহক চেঞ্জ পবিত্ৰ আত্মাহে কৰে একচুৱেলি। আপুনি পাপত থাকিলেও পবিত্ৰ আত্মাটো যেতিয়ালৈকে আপুনি যিচুক ভাল পায় তেতিয়ালৈকে তেওঁ থাকিব একচুৱেলি, আপোনাক সহায় কৰিব বিচাৰি থাকে। আৰু তাত আপুনি ক'ব লাগিব, পবিত্ৰ আত্মা মোক সহায় কৰা, আই নিড ইউৰ হেল্প। একদিনত নহ'ব, দুদিনত নহ'ব, বাট ইটো যদি আপুনি কণ্টিনিউ কৰে, এদিন আপুনি সেই বেয়া ৰাস্তাৰ পৰা ওলাই আহি যাব। ঈশ্বৰে আপোনাক কেতিয়াও একেবাৰে এৰি নিদিয়ে। আমেন। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। সতে আমি আছিলো যীশুৰ ভাল পোৱাৰ কাহিনীত। আপুনি যেতিয়া প্ৰাৰ্থনা কৰিব, আপোনাৰ প্ৰাৰ্থনাত যীশুক ভাল পাওঁ শব্দটো অলপ বেছি থাকিলে ভাল। মই আপোনাক আইডিয়াটো দি দিছো অলপ। মোৰ প্ৰাৰ্থনাটো মই বেছিভাগ একো নাজানিলে এইটোৱে কৈ থাকো, লৰ্ড আই ৰিয়েলি লাভ ইউ, আই ৰিয়েলি ডিজায়াৰ ইউ। প্ৰভু মই প্ৰিচিং কৰিব লাগে বুলি এনেকুৱা কোনো কথা নাই। মই প্ৰিচিং কৰিলেও নকৰিলেও আই জাষ্ট ৱান্ট টু লাভ ইউ। মই তোমাক ভাল পাব বিচাৰো। যদি মোৰ জীৱনৰ জৰিয়তে তোমাৰ কিবা কাম আছে মই কৰি দিম, বাট আই এম এ লাভাৰ একচুৱেলি। মই তোমাৰ লাভাৰ হয় একচুৱেলি। আমেন। প্ৰেইজ দ্য লৰ্ড। আৰু খ্ৰীষ্টিয়ান বিলাকক যদি লাভাৰ খ্ৰীষ্টিয়ান বনাই দিব পৰা যায়, আমি বহুত ডাঙৰ ডাঙৰ কাম কৰি দিম। কাৰণ লাভাৰ্ছ বিলাকে বৰ পাগলামি কাম কৰে, হয়নে? আমেন। কোন এনেকুৱা ল'ৰা আছে যিজনে ছোৱালীক ভাল পায় আৰু পকেটত আজি 1000 আছে আৰু ভাবি থাকে ইয়াক আজি মই 100 টকাহে খুৱাম মুঠতে, হয়নে? আপোনাক সঁচাকে ভাল পালে পকেট খালী কৰি দিবহি। 1000 কি 10,000 কি, হয়নে? আপোনাক ভালটোৱে তেওঁ দিবলৈ বিচাৰিব একচুৱেলি। আমেন। প্ৰেইজ দ্য লৰ্ড। প্ৰেইজ দ্য লৰ্ড। কেতিয়াবা আমি যীশুক ভাল পাওঁ আৰু বহুত কনফিউজ থাকো একচুৱেলি। যীশুৰ কাম কাৰণে একো দিবলৈ মন নাযায়। এইটো নহ'ব। আমেন। 100 টকা আছে দি দিওঁ, প্ৰভুকে দি দিওঁ। কাক দিবা? প্ৰভুকে দি দিওঁ কৈছে তাৰ কামতে। বিকজ ইউ লাভ। আপুনি ভাবিছে নেকি পাষ্টৰে টেকনিক লগাইছে নেকি আমাৰ পইচা ল'বলৈ? নাই লগোৱা। আপোনাৰ পইচা নালাগে আমাক। ঈশ্বৰে অলৰেডি দিছে একচুৱেলি। হালেলুয়া। আমেন। বহুত সময়ত মই চাৰ্চত সদায় কৈছো, মই জাষ্ট প্ৰভুৰ কাম একো কাৰণে কৰা নাই একচুৱেলি। মই ফেমাছ হ'ব লাগে, কোনো কাৰণ নাই। মই পইচা পাব লাগে, নাই, একো কাৰণ নাই। মই এটা কাৰণেই যীশুৰ কাম কৰোঁ, আই লাভ হিম একচুৱেলি। মই তেওঁক ভাল পাওঁ, তেওঁৰ কথা কৈ ভাল লাগে, তেওঁৰ কথা শুনি ভাল লাগে, তেওঁক ভাল পোৱা মানুহবিলাকক ভাল লাগে। আমেন। প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে চাৰ্চক মই সদায় কওঁ যে আপুনি এইটো ভাবিব নালাগে যে পাষ্টৰ আহিছে আমি তেওঁক পইচা দিব লাগিব, আপুনি দিলেও দিলে, নিদিলেও নাই। মাই জিজাছ ইজ ইনাফ একচুৱেলি। মোৰ যীশু মোৰ কাৰণে যথেষ্ট হয় একচুৱেলি। হি ইজ মাই চ'ৰ্চ। আমেন। সেইকাৰণে য়াং জেনেৰেশ্যন যদি আপুনি প্ৰভুৰ কাৰণে কাম কৰিবলৈ আহে, ডোন্ট লুক ফৰ মানি। পইচা চাব নালাগে, লাভ হিম। আমেন। কোনোবাই যদি ভাবি আছে মই মিনিষ্ট্ৰী কৰিম, কোনোবাই স্পন্সাৰ কৰিব নেকি, দিব নেকি, কোনোবাই দিলে ভাল বাৰু, লৈ ল'ব যদি কোনোবাই দিবলৈ বিচাৰিছে। কিন্তু স্পন্সাৰ পালেহে ঈশ্বৰৰ কাম কৰিম ন। জাষ্ট লাভ হিম। মিনিষ্ট্ৰী ক'ত আৰম্ভ হয় আপুনি জানে? থিয়লজিকেল ডিগ্ৰীৰ পৰা নহয়, যীচুক প্ৰেম কৰাৰ পৰা। থিয়লজিকেল ডিগ্ৰী ইম্পৰ্টেণ্ট হয়, কিন্তু প্ৰেম যেতিয়া আহি যাব আপুনি যীচুৰ কথা নোকোৱাকে থাকিব নোৱাৰিব। আমেন। প্ৰেইজ দ্য লৰ্ড। তেওঁৰ কথা শুনি থাকিব মন যাব, কৈ থাকিবলৈ মন যাব। Then your ministry begins. Hallelujah. মই মিনিষ্ট্ৰী এনেকে কৰিম বুলি আহা নাছিলো। মই জাষ্ট এজন ইউথৰ পৰাই মিনিষ্ট্ৰী ষ্টাৰ্ট কৰিছিলো, তাকে যীশুৰ কথা কৈ থাকো। That's how it started actually. তেনেকে সি আৰম্ভ হৈ যায়। Praise the Lord. Number 1, patient. সকলো কম patient. জিল, পাগলপন। যীশুক ভাল পোৱা মানে পাগলপনটো লাগিব। Number 2, pleaser. Pleaser, delight. Delight. John 4:34. John 4:34. My food, said Jesus, is to do the will of him who sent me and to finish his work. যিশুৱে কৈছে মোৰ যিটো আহাৰ হয় বুলি কৈছে,
মোক যিজনে পঠাইছে তেওঁৰ কাম কৰাটোহে, তেওঁৰ ইচ্ছা পালন কৰাটোহে মোৰ আহাৰ হয়। এটা ট্ৰান্সলেশ্যনে কৈছে মাই ছেটিছফেকশ্যন, মোৰ যিটো ছেটিছফেকশ্যন হয় এইটো তেওঁৰ ইচ্ছা পালন কৰা হয়। তাৰমানে যেতিয়া কাৰোবাক ভাল পায় আপুনি, একচুৱেলি আপোনাৰ ছেটিছফেকশ্যন হৈ যায় তেওঁ, একচুৱেলি হি বিকামছ ইয়ৰ ছেটিছফেকশ্যন। যদি আপুনি যীশুক ভাল পায়, যীশু আপোনাৰ ছেটিছফেকশ্যন হৈ যায়। আপুনি তেওঁত আনন্দ কৰিবলৈ আৰম্ভ কৰে। বিকজ অফ জিজাছ ইউ আৰ চ' এলাইভ। আমেন। আপোনাৰ মনটো এনেই ভাল লাগি থাকে, কেলে ক'লে মানে যীশু। বুজি পাইছে? বুজি পাইছে আপুনি? আপোনাৰ মনটো এনেই ভাল লাগি থাকিব যদি আপুনি যীশুক ভাল পায়। আপুনি দুখী হ'ব নোৱাৰিব। কেতিয়াবা দুখ লাগিব পাৰে, বাট দেয়াৰ ইজ জয় ইন ইয়ৰ হাৰ্ট। আপোনাৰ হৃদয়ত সেইটো আনন্দ আছে, ডিলাইট, ছেটিছফেকশ্যন। যিজনক আপুনি ভাল পায় তেওঁ আপোনাৰ আনন্দৰ কাৰণ হৈ যায়। সেইকাৰণে ছোৱালীবিলাকে কেতিয়াবা কয় যে হ'ব চাকৰি থাকিলেও থাকিব, নাথাকিলেও নাই, যি হ'লেও বিয়া পাতিম আৰু। কাৰণ সেই মানুহজনক ভাল লাগে একচুৱেলি। প্ৰেইজ দ্য লৰ্ড। কিন্তু আজিকালিৰ ছোৱালীবিলাক অলপ মেকানিকেল হৈ গ'ল বেছি। প্ৰেমতো বহুত এআই ইউজ কৰে তেওঁলোকে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। চব কেলকুলেশ্যন কৰি পেলাইহে প্ৰেম কৰে তেওঁলোকে। গতিকে যদি পইচা আছে তেতিয়াহ'লে তেওঁলোকে কেলকুলেশ্যনটো কৰে, মই তেওঁক ভাল পালে মোৰ কি প্ৰফিট হ'ব। তোমালোক এনেকুৱা ছোৱালী নহয়, মই বেলেগ ছোৱালীৰ কথা কৈছো। Hallelujah. Praise the Lord. কিন্তু যেতিয়া সঁচা প্ৰেম আহি যায় বুলি কৈছে, এইটো একো নেদেখে বুলি কৈছে। সেইকাৰণে কোনোবাই চিনেমা তেনেকুৱা এটা চিনেমাত আছে, প্যাৰ আন্ধা হে বুলি কৈছে। এটা চেন্সৰ পৰা ঠিকেই কৈছে চাগে। কাৰণ প্ৰেমে যেতিয়া সেই মানুহজনক ভাল লাগে, তেওঁ তাক ভাল দেখি পায়, একদম ধুনীয়া দেখি পায়। Praise the Lord. তেওঁৰ কাৰণে তেওঁ আটাইতকৈ ধুনীয়া মানুহ হৈ যায়। এইটো ছোৱালী তাৰ কাৰণে হেমা মালিনীৰ নিচিনা হৈ যায় গৈছে। কোনোবাই কৈছে, হেই ইমান কোলা মোলা ছোৱালীটো তুমি কি পচন্দ কৰিছা? হে ক'ত কোলা মোলা কৈছে, তাৰ নিচিনা ধুনীয়া ছোৱালী মই দেখাই নাই কৈছে। Amen. Praise the Lord. যেতিয়া আপোনাক ভাল পোৱা মানুহ লগ পাব আপুনি চব মানুহক আপোনাক ভাল পোৱা বুলি ট্ৰাই কৰিব নালাগে। যিবিলাক মানুহ ঈশ্বৰে আপোনাৰ কাৰণে প্ৰিপেয়াৰ কৰিছে, আপোনাক আটাইতকৈ ধুনীয়া দেখিব তেওঁলোকে। তেওঁৰ দৃষ্টিত আপুনি পৰম সুন্দৰী হৈ যাব একচুৱেলি। কাৰণ ধুনীয়াটো চবৰ কাৰণে একে নহয়। Praise the Lord. ছোৱালীবিলাকৰ কাৰণে এইটো ডেলিভাৰেঞ্চ হয়, ডেলিভাৰেঞ্চ। কাৰণ আমি ভাবি থাকো মই ইমান ভাল নেদেখো, তেওঁ মোতকে ভাল দেখে। নহয়, আপোনাৰ ল'ৰাজন যেতিয়া আপোনাক লগ পাব, আপোনাৰ নিচিনা ধুনীয়া ছোৱালী সি দেখাই নাই জীৱনত, এনেকা অনুভৱ কৰিব। সঁচা কথা হয় এইটো। আপুনি যেনেকে আছে তাক তেনেকেই ধুনীয়া দেখে সি। Praise the Lord. ল'ৰাবিলাকো কেতিয়াবা হয় তেনেকা। এজন ব্যক্তিয়ে কৈছে মইতো চিম্পাঞ্জী নিচিনা দেখো কৈছে, কিন্তু তাৰ ৱাইফ যেতিয়া লগ পালে বুলি কৈছে মই তোমাক ইমানেই ধুনীয়া দেখো বুলি কৈছে, মানুহে মোক কয় মোক চিম্পাঞ্জী নিচিনা দেখে বুলি কৈছে। ন, আপোনাৰ ৱাইফক যিদিনাখন আপুনি লগ পাব, গাৰ্লফ্ৰেণ্ড নহয়, ৱাইফৰ কথা কৈছো মই। গাৰ্লফ্ৰেণ্ডটো ইফালে সিফালে ঢেৰ পাই থাকিব পাৰে আপুনি, ৱাইফ আপুনি ঢেৰ নাপাব, এটাই ৱাইফ পাব। আৰু কেনেবাকে যদি সেই ৱাইফটোক পোৱা নাই, আপোনাৰ জিন্দগী হাৰাম কৰি দিব সিহঁতে। কাৰণ আপুনি গাৰ্লফ্ৰেণ্ড পালে জীৱনত। একচুৱেলি ৱাইফ আৰু গাৰ্লফ্ৰেণ্ডৰ মাজত পাৰ্থক্য আছে। যদি ঈশ্বৰে অনুগ্ৰহ কৰে আমি মেৰিজৰ এটা ছেশ্যন কৰিম বুলি মই ভাবিছিলো, যদি ঈশ্বৰে পাৰ্মিট কৰে। আমেন। Praise the Lord. Hallelujah. Love. যিশুক ভাল যেতিয়া আপুনি পাব, he will become your satisfaction. আপোনাৰ বেমাৰ আছে, আপুনি বিচনাত আছে, তথাপিও আপুনি এনজয় কৰিব, Lord, you are my satisfaction. হয়, মই সুস্থ হ'ব বিচাৰো, কিন্তু যদিও কেনেবাকে হোৱা নাই, still I love you. তুমি মোৰ satisfaction। মই ধনৱান হ'ব বিচাৰো, কেনেবাকে প্ৰভু মই ধন সম্পত্তি নাপালে, I'm so satisfied with you. প্ৰভু মই তেনেকুৱা ধৰণৰ ঘৰ বনাব বিচাৰো, নাপালেও প্ৰভু মই এনেকা ভঙা ঘৰতে মই তোমাক ভাল পাওঁ। আমেন।
So Jesus becomes satisfaction. Number 3, 3 নম্বৰটো হৈছে কমিটমেণ্ট। প্ৰেমৰ 3 নম্বৰ যিটো কণ্ডিশ্যন হয় এইটো হৈছে কমিটমেণ্ট। এটা স্ক্ৰিপচাৰ কমিটমেণ্টৰ স্ক্ৰিপচাৰ আমি জোশুৱা 24:15 যদি আমি চাওঁ তাত কৈছে মই আৰু মোৰ পৰিয়ালে হ'লে জিহুৱাৰে আৰাধনা কৰিম। তোমালোকে কাৰ আৰাধনা কৰা মই নাজানো বুলি কৈছে, কিন্তু মই আৰু মোৰ পৰিয়ালে হ'লে জিহুৱাৰ আৰাধনা কৰিম। আজি আপুনি লগৰবিলাকৰ মাজত আছে, ফ্ৰেণ্ড চাৰ্কলৰ মাজত আছে, আপোনাৰ ফ্ৰেণ্ড চাৰ্কল ঈশ্বৰৰ এগেইনষ্টত গৈছে। তো যদি আপুনি যীশুক ভাল পায় আপুনি কমিটমেণ্টত আহিব। আপুনি ক'ব যে মই হ'লে যীশুৰ এগেইনষ্টত যাব নোৱাৰিম। লাভ ইজ এ কমিটমেণ্ট। আৰু সেইকাৰণে যেতিয়া আমি বিবাহত আহোঁ হাজবেণ্ড ৱাইফক, হাজবেণ্ডে কয় দুখতো সুখতো মই সদায় তোমাৰ লগত থাকিম। কমিটমেণ্ট। লাভ ইজ এ কমিটমেণ্ট। অকল ভাল লগা দিনত নহয়, বেয়া লগা দিনতো, দুখতো বেমাৰতো সদায় মই তোমাক প্ৰেম কৰিম। হাজবেণ্ডবিলাকে তেনেকে প্ৰমিছ কৰে। তো যেতিয়া আপুনি ভাল পায় কাৰোবাক তেতিয়াহে আপুনি কমিটমেণ্ট দিব পাৰিব। একচুৱেলি no matter how you are, তুমি যেনেকৈ নোহোৱা মই তোমাক ভাল পাওঁ। কিন্তু যীশুটো কেতিয়াও বেমাৰী হৈ নাযায়, তাৰতো অৱস্থা কেতিয়াও বেয়া নহয়। গতিকে আমি যেতিয়া যীশুক ভাল পাম আমি জীৱনত কমিটমেণ্ট আনিম। একচুৱেলি কমিটমেণ্ট। No matter what, I will follow my Christ. This is the slogan. প্ৰেমিকা খ্ৰীষ্টিয়ানবিলাকৰ এইটো শ্লোগান হয়, no matter what, I shall follow Christ. মই খ্ৰীষ্টৰ পিছত যাম। মানুহে মোক নুবুজিলেও, মানুহে মোক বেয়া পালেও, মানুহে মোক ৰিজেক্ট কৰিলেও I will love them, কাৰণ যীশুহে কৈছে প্ৰেম কৰিবা। ক্ষমা কৰিব মন নগলেও মই ক্ষমা কৰিম, কাৰণ যীশুহে কৈছে ক্ষমা কৰিবা।